ৰঙালী বিহু বুলি ক'লে অসমীয়াৰ গাত তৎ নাইকিয়া অৱস্থা হয়। বিশেষকৈ গ্ৰাম্য অঞ্চলত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলা দেখিবলৈ পোৱা যায়। আৰু এই মুহূৰ্তত মই কলিয়াবৰৰ বৰভগীয়া গাঁৱত উপস্থিত আছোঁ আৰু বৰভগীয়া গাঁৱৰ নবৌ খুৰীদেউসকল ভমকা ফুলীয়া বিহুৱান বোৱা দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে যি দদাইদেউ আছে সেই দদাইদেৱে কিন্তু গৰুৰ বিহুৰ গৰুৰ কাৰণে নতুন পঘা বটা দেখিবলৈ পোৱা গৈছে। আৰু এক খুব সুন্দৰ ছবি, এইখনেই হৈছে গ্ৰাম্য অঞ্চলৰ ছবি। এইদৰে খুৰীদেউসকলে তাঁতৰ শালত বিহুৱান বোৱাৰ লগতে মুহুৰা ফুৰাই আছে। আনহাতেদি নবৌৱে কিন্তু সেই লোকসকলক ধুনীয়াকৈ তামোল কাটি থকা দেখিবলৈ পোৱা গৈছে। পোনে পোনে মই আপোনাৰ লগতে কথা পাতিম। ৰঙালী বুলি ক'লে আপোনালোকৰ মনত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। দেখিছোঁ যিসকলে তাঁত বৈ আছে তেওঁলোকৰ কাৰণে আপুনি তামোল কাটি আছে, কি ক'ম, আমাৰ বিহু পালেহি, ৰঙালী বিহু যেতিয়া আমাৰ মানে সকলো মহিলা ব্যস্ত বিহু হেৰিয়াত কাপোৰ বোৱাত, বিহুৱানৰ কাৰণে। গতিকে তামোলৰো আমাৰতো এইটো পৰম্পৰা, এইটো থাকিবই তামোলটো। গতিকে তামোলো লগতে মানে হেৰি কৰি আছে, তামোলৰ পৰ্বও চলি আছে। এইদৰেই কিন্তু ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু কেমেৰা সহযোগে দেখুৱাব, আনফালে এইদৰে দদাইদেউসকলে কিন্তু গোন্ধ লৈ থকা দেখিবলৈ পোৱা গৈছে। গৰুৰ কাৰণে নতুন পঘা বটি থকা দেখিবলৈ পোৱা গৈছে, কিয়নো গৰু বিহুৰ দিনাখন তৰা পঘাৰে গৰুক আবেলি বান্ধিব লাগিব। মই আপোনাৰ ওচৰলৈ আহিছোঁ, খুব সুন্দৰকৈ গোন্ধ বটি আছে, গৰুৰ কাৰণে নতুন পঘা বটি থকা দেখিবলৈ পোৱা গৈছে। কি ক'ব? আমাৰ বহাগ বিহু আহিল বুলি আমাৰ উখল মাখল পৰিৱেশ হয়। আৰু আমি কৃষিজীৱী মানুহ যেতিয়া গৰুকেইটাৰ ওপৰতে আমাৰ আস্থা বেছি। সেইকাৰণে সিহঁতক বহাগ বিহুৰ সন্ধিয়া নতুন পঘাৰে বন্ধাৰ চেষ্টা কৰোঁ। আৰু সেইকাৰণে আমাৰ দুয়োজনে আমি মকা মিলাইকৈ পঘাকেইডাল বটা হয়। আৰু এই পঘাবিলাকৰ একোটা বৈশিষ্ট্য আছে। নতুন পঘা আমি গোটেই বিহুৱানবিলাক আমি মানুহে বিহুৱান লওঁ, আৰু গৰুকটো আমি দিব নোৱাৰোঁ বিহুৱান। গতিকে সিহঁতক আমি দিয়া হয় এডাল নতুন পঘা। আৰু লগতে আমি এই তৰা আনো, জংঘলৰ পৰা বিচাৰি আনো। এই তৰাৰ গুণাগুণ আছে, ইয়াৰ পৰা বহুত ৰোগ ব্যাধি নষ্ট হয় বুলি আমাৰ প্ৰবাদ আছে। আৰু তাৰ লগে লগে বিহুৰ দিনা ৰাতিপুৱা গৰুক মাহ হালধিৰে ধুওৱা হয়। আৰু লগতে এই পঘাবিলাকত এই যে আমাৰ তাঁতশালত যে শিপিনী হ'লে তাঁত বৈ আছে, তাৰ দহি কতৰা, সেই দহি কতৰা ইয়াৰ মাজত ভৰাই দিয়া হয়। এই পঘাৰ মাজত পঘাৰ মাজত ফুল তুলসীৰ লগত দিয়া হয়। এই ফুল তুলসীৰ গন্ধই বহুত চবকাই হওক বা তাঁতৰ চৰি লগা বেমাৰ, সেইবিলাকৰ পৰা নিৰ্মূল হয়। এইবিলাক প্ৰবাদ আছে। গতিকে এনেকৈ আমি চলি আছোঁ দুয়োজন। নিশ্চয়কৈ আচলতে এইদৰে তৰা পঘা বনাই থকা দেখিবলৈ পোৱা গৈছে। আৰু তৰা পঘা দি এই গৰুক বান্ধিলে ৰোগ ব্যাধি আদি দূৰ হয় বুলি তেওঁলোক উল্লেখ কৰিছে। প্ৰবাদ আছে যে তৰা পঘা দি গৰুক যদি নোৱাই ধুৱাই বনা হয়, তেনেহ'লে গৰুৰ যি ৰোগ ব্যাধি সেই ৰোগ ব্যাধি দূৰ হয়। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি মুহুৰা ফুৰাই আছে। এই মুহূৰ্তত যদি আপোনাৰ মুখেৰে এটা পুৰণি বিহু শুনো। হয়। জাকি মাৰি ওলালে মোৱা মাছে জাকি, ঐ জাকি মাৰি ওলালে ঐ তৰা, ঐ জাকি মাৰি ওলালে আমাৰে নাচনি, ঐ দূৰণি সমাজৰ পৰা। বঢ়িয়াকৈ চলাই আছোঁ। আৰু মই লগতে বহি মুহুৰা দুটামান সহায় কৰি দিছোঁ। ৰন্ধা বঢ়াটো লাগি আছোঁ। ছোৱালী বোৱাৰীহঁতে ফুলত লাগিছে। তেনেকেই ভাল চলি আছে আৰু। নিশ্চয়কৈ আচলতে এইদৰে ৰন্ধা বঢ়াৰ লগতে কিন্তু দুটামান মুহুৰা ফুৰাই সহায় কৰি দিছে। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে কলিয়াবৰৰ যি গ্ৰাম্য অঞ্চলত, এইদৰে গ্ৰাম্য অঞ্চলৰ কিন্তু লোকসকলে ৰঙালী আদৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে।